সূতা কম্বল লবৰ কাৰণে মাজৰ মানুহক দালালক টকা দিব লাগিছিল। আজি আমাৰ অসমত পৰিৱৰ্তন হ'ল, এফালৰ পৰা এফালে উন্নতি হ'ল, দৰিদ্ৰ দুখীয়া মানুহ আগবাঢ়ি যোৱাৰ সুবিধা পালে আৰু আমাৰ ৰাজ্যখন আজি দ্ৰুত উন্নয়নৰ ফালে গতি কৰিলে। আজি আমাৰ নাজিৰা সমষ্টিত 29,638 গৰাকী মহিলা অৰুণোদয় পাইছে, 26,000 মহিলাই লাখপতি বাইদেউৰ সুবিধা পাইছে, 1,808 গৰাকী ছোৱালীয়ে নিযুত মইনা আঁচনি পাইছে। 16 তাৰিখে বিধানসভাৰ অধিৱেশন আছে। তাৰ পিছতে ছোৱালীবিলাকক যেনেকে আমি কলেজত পঢ়িবৰ কাৰণে মাহত টকা দিছো আৰু মহিলাসকলক আমি আৰু সুবিধা দিব লাগিব। আপোনালোকে চাব, এখন ঘৰত মহিলা গৰাকীয়ে যেতিয়া উপাৰ্জন কৰে, ঘৰত মহিলা গৰাকীৰ সন্মান বৃদ্ধি পায়। যদি মহিলা গৰাকীয়ে ঘৰৰ প্ৰয়োজনত 2 টকা উলিয়াই দিব পাৰে, সেই মহিলা গৰাকী সকলোৱে সন্মানৰ চকুৰে চায়।